ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। ঠিক তেনেকৈ বিপিএফ মানে বিজেপি, ইউপিপিএল মানে বিজেপি, বিজেপি মানে বিপিএফ, বিজেপি মানে ইউপিপিএল। হিমন্ত বিশ্ব শৰ্মা মানে হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মা মানে প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী মানে হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো মানে হিমন্ত বিশ্ব শৰ্মা। ইউপিপিএল দল ডাইৰেক্ট তেওঁলোকৰ বিজেপি দলৰ লগত, বিজেপি চৰকাৰৰ লগত। আৰু বিপিএফ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক অপেন ছাপোৰ্ট কৰিছে, ৰাজহুৱাভাৱে ছাপোৰ্ট কৰিছে। আৰু বিধানসভাৰ ভিতৰত সদায় বিজেপিৰ নীতিৰ লগত, বিজেপিয়ে যিখিনি আইন কানুন, যিখিনি নীতি লয়, জনবিৰোধী নীতি, যিখিনি আইন কানুনে সাধাৰণ ৰাইজক সহায় নকৰে, যিবোৰ কাৰ্যসূচীয়ে সাধাৰণ ৰাইজক সহায় নকৰে চৰকাৰৰ, সেই জনবিৰোধী নীতিৰ লগত, জনবিৰোধী আইনসমূহৰ লগত বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পূৰ্ণ সমৰ্থন হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলে জনাই আহিছে। এই বিজেপি চৰকাৰৰ দিনত বিভিন্ন সিন্ডিকেটৰ নাম আমি শুনা পাওঁ, কিন্তু বিটিআৰৰ বিপিএফ আৰু ইউপিপিএল দল মিলি এই ভোটাৰসকলৰ এটা সিন্ডিকেট চলাই আছিল ইমান দিনে। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই ইজনে আনজনৰ লগত বুজাবুজিৰে এই বিটিআৰৰ মানুহসকলৰ, বিটিআৰৰ ভোটাৰসকলৰ, চিডলি সমষ্টিৰ সন্মানীয় ভোটাৰসকলৰ অধিকাৰ খৰ্ব কৰি তেওঁলোকে যাতে কোনো সিদ্ধান্ত ল'ব নোৱাৰে, নিজৰ নিজৰ সিদ্ধান্ত ল'ব নোৱাৰাকৈ প্ৰতিজন সন্মানীয় ভোটাৰক প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে ৰাখিব বিচাৰে। কাৰণ এইকাৰণেই মই কথাটো কৈছো যে বিটিআৰত মাত্ৰ দুটাই ৰাজনৈতিক দল, বিটিআৰত মাত্ৰ দুটাই ৰাজনৈতিক দল থকা বুলি হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়োৱে সদায় কৈ থাকে। আৰু এই বিটিআৰৰ মানুহৰ কাষত, এই চিডলি সমষ্টিৰ মানুহৰ কাষত বিপিএফ আৰু ইউপিপিএলৰ বাহিৰে আন ৰাজনৈতিক দলে যেতিয়া আহিব নোৱাৰে, আন ৰাজনৈতিক দলে যাতে ইয়াতে সংগঠন শক্তিশালী কৰিব নোৱাৰে, আন ৰাজনৈতিক দলে যাতে ভোট নেখেলে, তাৰ কাৰণে প্ৰতিটো মুহূৰ্তই হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়ো মিলি একেলগে মিলি তেওঁলোকে ৰণকৌশল তৈয়াৰ কৰে। যোৱা সময়ছোৱাত আমি কংগ্ৰেছ দলৰ ছাপোৰ্টত হাগ্ৰামা মহিলাৰীক ইয়াতে শাসনৰ ক্ষেত্ৰত আগবঢ়াই দিয়া গৈছিল। আৰু বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপি দলৰ লগত মিলি আজি দিছপুৰত আৰু কোকৰাঝাৰৰ পৰা ৰাজ্য আৰু বিটিআৰখন চলাই আছে। গতিকে হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়োৰ যিটো ৰাজ্য তেওঁলোকে ভাবে যে এই ৰাজ্য আমাৰ, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী মিলি ভাবে এই বিটিআৰ ৰাজ্যখন আমাৰ, ইয়াত কাৰো অধিকাৰ নাই, অন্যায় অত্যাচাৰ অবিচাৰ যি কৰিব মানুহে মূৰ পাতি ল'ব, হয় হাগ্ৰামাৰ তাত যাব, নহলে প্ৰমোদ বড়োৰ তাত যাব। এনেকুৱা ভাবে তেওঁলোকে যিটো কাম এই বিটিআৰত কৰি আছিল, যিভাৱে মানুহখিনিক অধিকাৰ খৰ্ব কৰি আছিল বিটিআৰৰ, তাৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে আমি বিটিআৰৰ মানুহখিনিৰ লগত অন্যায় হবলৈ নিদিওঁ। বিটিআৰৰ মানুহখিনিক তেওঁলোকৰ অধিকাৰ যাতে কোনেও খৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব। বিটিআৰৰ মানুহৰ নিজৰ ভোট, নিজৰ সিদ্ধান্ত, বিটিআৰৰ মানুহৰ নিজৰ ভোটৰ মূল্য তেওঁলোকে যাতে পায়, নিজৰ সিদ্ধান্ত মতে তেওঁলোকে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যোৱা লোকসভাত আমি ইলেকশ্যন খেলিছিলো আৰু এইবাৰো চিডলি উপনিৰ্বাচনত আমি প্ৰাৰ্থিত্ব দিছো আৰু আহি থকা সময়ত বিটিআৰৰ সকলো নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। বিটিআৰত বসবাস কৰা, চিডলি বিধানসভা সমষ্টিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে মুখে মুখে এটা কথাই, হাগ্ৰামা মহিলাৰীক শাসন দি চালো, আমাৰ পৰিৱৰ্তন নহল, আমাৰ সমস্যা সমাধান নহল। প্ৰমোদ বড়োকো শাসন দি চাই আছো, আমাৰ সমস্যা সমাধান হোৱা নাই, আমাৰ কোনো পৰিৱৰ্তন হোৱা নাই। কেৱল হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়ো ধনী হৈ গৈছে, তেওঁলোকৰ সাংগু পাংগু তেওঁলোকে ধনী হৈ গৈছে আৰু বাকী মানুহবিলাকে দিনে ৰাতিয়ে কষ্টত জীয়াতো ভুগিব লগা হৈছে। গতিকে বিটিআৰৰ মানুহখিনিৰ এটাই শ্লোগান, হাগ্ৰামকো নালাগে, প্ৰমোদকো নালাগে, বিপিএফকো নালাগে, ইউপিপিএলকো নালাগে। সেই শ্লোগানৰ প্ৰতি আমি সঁহাৰি জনাই, সেই শ্লোগানৰ লগত আমিও শ্লোগান আমি মিলাই যে বিটিআৰৰ আমি উন্নয়ন কৰিম, সকলো জাতি জনগোষ্ঠীয়ে ভাইকতাৰ দ্বাৰা যাতে ইয়াত জীয়াই থাকিব পাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব। বিটিআৰৰ মানুহখিনিৰ যুগে যুগে যিখিনি মূল সমস্যা তাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতিও আমি কংগ্ৰেছ দলৰ ফালৰ পৰা দিছো। গতিকে আজি এই চিডলি উপনিৰ্বাচনৰ পাগ মুহূৰ্তত বিটিআৰবাসীৰ যিখিনি মনৰ যিখিনি কষ্ট, মনৰ যিটো তেওঁলোকে দুখ পাই আছে, মনেদি তেওঁলোকে যিখিনি কথা ভাবে কিন্তু প্ৰকাশ কৰিব নোৱাৰে,
সেইসকল ব্যক্তিৰ প্ৰতি আহ্বান জনাইছোঁ, সন্মানীয় ভোটাৰসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সিন্ডিকেটৰ কবলত আপোনালোকক থাকিবলৈ দিয়া নহয়। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ৰঙা চকুক ভয় কৰি আপোনালোকে থাকিব নালাগে। ভাৰতীয় জাতীয় কংগ্ৰেছ দল আপোনালোকৰ কাষত আহিছে। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পতাকাৰ তলত সকলো জাতি ধৰ্মৰ সকলো ভাষা ভাষীৰ মানুহ একেলগে সম অধিকাৰ লৈ সকলে কাম কৰিব পাৰিব, সকলে সম অধিকাৰ পাব, সকলে কথা ক'ব পাৰিব। এই দলৰ মাজত থাকি গণতন্ত্ৰৰ যিটো সৌন্দৰ্য, সেই গণতন্ত্ৰৰ সৌন্দৰ্য সকলে উপভোগ কৰিবলৈ পাব। কাৰো গণতন্ত্ৰ যাতে হানি নহয়, সকলে যাতে গণতন্ত্ৰৰ দেশত থাকি নিজৰ অধিকাৰ যাতে কোনো খৰ্ব কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে কংগ্ৰেছে সদায় কাম কৰিব। সকলে গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ দলে ইয়াতে কাম কৰিব।